এগৰাকী চিকিৎসকৰ চিকিৎসালয় আৰু ঘৰৰ মাজত কোনো অন্তৰ নাই। ৩৬ ঘণ্টা কাম কৰা চিকিৎসকৰ চিকিৎসালয় হৈছে ঘৰ। যদি এগৰাকী চিকিৎসক কৰ্মস্থানতেই নিৰাপদ নহয়, তেন্তে এগৰাকী চিকিৎসক কতো নিৰাপদ নহয়। আমাৰ চিকিৎসক চবে জানে যে ঘৰ আৰু আমাৰ নিজৰ ৱৰ্ক প্লেছত বেছি একো অন্তৰ নাই। যোনে 36 আৱাৰ্ছ 72 আৱাৰ্ছ ডিউটি কৰে তেখেতৰ কাৰণে হস্পিটেলটোৱে ঘৰ। যদি তেখেতৰ ৱৰ্ক প্লেছতে ছেফটি নাই, তেখেতে ক'তো ছেফ নাই। মাতৃৰ গৰ্ভতেই নাৰী সুৰক্ষিত নহয়। চৰকাৰে নাৰী সুৰক্ষাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত। बचपन से जब पेट में भी सुरक्षित नहीं है इस देश में तो लड़कियां, इस गवर्नमेंट को एक स्ट्रिक्ट लॉ बनाने की ज़रूरत है कि जिससे कि कभी अगर कुछ लड़कियों के या किसी भी फीमेल के अगेंस्ट कोई भी क्राइम हो तो उसको स्ट्रिक्ट सज़ा मिले। और এই যে মানুহে চিকিৎসকক ভগৱান বুলি মানে এয়া সম্পূৰ্ণ মিছা। যদিহে চিকিৎসকক ভগৱান মানিলহেঁতেন এনেধৰণৰ ঘটনা নহ'লহেঁতেন। लोग कहते हैं डॉक्टर को भगवान मानते हैं, ये बिल्कुल सच नहीं है। एंड वी डोंट वांट एनीबॉडी टू ट्रीट अस लाइक गॉड, जस्ट ट्रीट अस लाइक ह्यूमन बीइंग। डॉक्टर को भगवान मानते होते तो ऐसा वाला इंसिडेंट होता नहीं होता है ना। तो আজি আমি 4 দিন 5 দিন এসপ্তাহ ধৰ্ণা দিম, আকৌ একেটা কাণ্ডই পুনৰ সংঘটিত হয় আৰু একেই ঘটনাৰ বাবে আমি ধৰ্ণা দি আছো। আজি আমি 4 দিন 5 দিন এসপ্তাহ ধৰ্ণা দিম, আকৌ গৈ কথাটো একেই হৈ যায়। সেই লাষ্ট টাইম যিটো হৈছে তাতকৈ আৰু বেয়া ৰূপত এইটো হৈছে। তেতিয়া আমি কি লাষ্ট 10 বছৰত আমি ক'ত গৈছোঁ? আকৌ আহি সেই ধৰ্ণাটোতে একে বস্তুৰ কাৰণে আমি বহি আছোঁ। তেতিয়া আমি দেখা গ'লে আমি একোৱে কৰিব পৰা নাই সেইটো বিষয়ে। দেশত এতিয়া নাৰী কিমান সুৰক্ষিত? ভাৰতীয় সমাজ ব্যৱস্থাত নিৰাপদে আছেনে নাৰীসকল? প্ৰত্যেক দিনাই বাতৰি কাকতৰ শিৰোনাম দখল কৰে ধৰ্ষণ কাণ্ডই। 9 আগষ্টৰ কলিকতাৰ জঘন্য কাণ্ড এতিয়া কঁপাইছে দেশ। 18-20 গৰাকী নৰপিশাচে এগৰাকী 31 বছৰীয়া মহিলা চিকিৎসকক ধৰ্ষণ কৰি নিৰ্মমভাৱে হত্যা কৰা কাণ্ডৰ পিছতে এতিয়া চিকিৎসকগৰাকীৰ ন্যায়ৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি 24 ঘণ্টা ধৰি চিকিৎসা সেৱাৰ পৰা আঁতৰি আছে সকলো চিকিৎসক। ভাৰতীয় চিকিৎসক সংস্থাই ঘোষণা কৰা অনুসৰি 17 আগষ্ট শনিবাৰে পুৱা 6 বজাৰ পৰা 18 আগষ্ট দেওবাৰে পুৱা 6 বজালৈকে তেওঁলোকে ধৰ্মঘট পালন কৰিব। কলিকতাৰ 31 বছৰীয়া পোষ্ট গ্ৰেজুৱেট ট্ৰেইনী চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ প্ৰতিবাদত ভাৰতীয় চিকিৎসক সংস্থাই সেৱা বন্ধৰ আহ্বান জনাইছে। তাৰ সমান্তৰালভাৱে গুৱাহাটীৰ GMCHতো আজি পুৱাৰ ভাগৰ পৰাই দেখা পোৱা গ'ল এক প্ৰতিবাদমুখী পৰিৱেশ। ন্যায়ৰ দাবীত প্ৰতিবাদত নমা GMCHৰ এইসকল চিকিৎসকে কি ক'লে চাওক আমাৰ এই সম্পূৰ্ণ প্ৰতিবেদন। নাৰী সুৰক্ষাৰ কথা কয়, কিন্তু প্ৰকৃতাৰ্থত এখন দেশত নাৰী কিমান সুৰক্ষা? আৰু যিহেতু 9 জুলাইত যি ঘটনা সংঘটিত হৈছিল, এক জঘন্য কাণ্ড সংঘটিত হৈছিল, যি 18-20 গৰাকী লোকে এগৰাকী মহিলা যি চিকিৎসক আছিলে সেই মহিলা চিকিৎসকক অন ডিউটি যি আছিল মহিলা চিকিৎসকগৰাকীক ধৰ্ষণ কৰি হত্যা কৰিছিল। আৰু এইদৰে এনেধৰণৰ বহু ঘটনা এই দেশত সংঘটিত হৈ আছে প্ৰত্যেক দিনাই। কিন্তু ক'ত গ'ল নাৰী সুৰক্ষা দিয়া, নাৰী সুৰক্ষাৰ শ্লোগান দিয়া সেই যি ভাৰত চৰকাৰৰ যি বিজেপি চৰকাৰৰ নাৰী সুৰক্ষাৰ কথা কয়, নাৰী স্বাৱলম্বীৰ কথা কয়, কিন্তু আজি যি ভগৱানৰ পিছতে কোৱা হয় যে ডক্টৰ ভগৱান স্বৰূপ। কিন্তু আজি সেই যি সাধাৰণ যি শ্ৰেণীৰ লোকৰ পৰা সকলোকে যি স্বাস্থ্যৰ নাই বা যি সেৱাত ব্ৰত থাকে সেইগৰাকী এনেদৰে এগৰাকী চিকিৎসকে আজি এনেধৰণৰ ধৰ্ষণৰ বলি হ'ব লগা হ'ল প্ৰায় 18-20 গৰাকী লোকৰ। কিন্তু আজি তাৰ ক্ষেত্ৰতে আজি সমগ্ৰ দেশতে ৰাজ্যজুৰি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ GMCHত, আৰু GMCHতো এনেধৰণৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে যিসমূহ চিকিৎসক আছে। আজি সেই চিকিৎসকসমূহে এনেধৰণে চিকিৎসাৰ পৰা বিৰত থাকি বাহিৰত ওলাই আহি এনেদৰে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে। কিয়নো এতিয়া সুৰক্ষা নহয় চিকিৎসক সকলো, কাৰণ যিসকল চিকিৎসক আছে চিকিৎসকো এতিয়া সুৰক্ষা নহয় বুলি ক'ব লাগিব। যি সময়ত চৰকাৰে কয় যে নাৰী সুৰক্ষা দিয়া হয় নাইবা নাৰীৰ সবলীকৰণ কৰা হয়, কিন্তু এই ক্ষেত্ৰত কিমান সুৰক্ষা প্ৰদান কৰিছে সেয়া এতিয়া ডাঙৰ প্ৰশ্ন হৈ পৰিছে। কিয়নো দেখা পোৱা যায় যে বিভিন্ন সময়ত চিকিৎসকেই নহয় বিভিন্ন নাৰীক নিৰ্যাতন কৰা দেখা পোৱা যায় এইখন ভাৰতবৰ্ষত। আৰু কিন্তু সকলো ক্ষেত্ৰতে নিমাত হৈ থাকে এইখন চৰকাৰ। কিন্তু কিমান সুৰক্ষা আজি সেই ন্যায়ৰ দাবীত আজি তেখেতসকলে যি 31 বছৰীয়া যিগৰাকী চিকিৎসক আছিলে মহিলা চিকিৎসক, সেই মহিলা চিকিৎসকগৰাকীক ধৰ্ষণৰ বলি হ'ব লগা হ'ল। প্ৰায় 18-20 গৰাকী এটা দলে সেই চিকিৎসকগৰাকী নিৰ্মমভাৱে ধৰ্ষণ কৰি নিৰ্মমভাৱে হত্যা কৰে। আৰু সেই হত্যাৰ আজি ন্যায় বিচাৰি এনেধৰণৰ সমগ্ৰ দেশৰ লগতে যি গুৱাহাটীৰ GMCH আছে সেই GMCHৰ যি চিকিৎসকসকল আছে এনেধৰণৰ হাতত প্লে কাৰ্ড লৈ এনেধৰণৰ
প্ৰতিবাদ কৰা দেখা পোৱা গৈছে। ইয়াত আমি মোৰ সহযোগীক মই দেখাবলৈ চেষ্টা কৰিম। হাতত প্লে কাৰ্ড লিখা আছে হেং দ্য ৰেপিষ্ট আৰু উই ৱান্ট জাষ্টিছ লিখা আছে। আৰু ইয়াতে আনফালে যদি দেখাবলৈ যাওঁ এখন প্লে কাৰ্ডত CBI উচিত তদন্ত হওক, আমাক ন্যায় লাগে, এনেধৰণৰ প্লে কাৰ্ড লৈ আজি গুৱাহাটীৰ যি চিকিৎসা মহাবিদ্যালয় আছে, যি GMCH আছে, GMCHৰ যিসকল চিকিৎসক আছে, এনেধৰণৰ হাতে হাতে প্লে কাৰ্ড লৈ ন্যায়ৰ দাবীত প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিছে। আমি পোনে পোনে যাবলৈ চেষ্টা কৰিম চিকিৎসকসকলৰ ওচৰলৈ। আচলতে বাইদেউ, যিহেতু আপোনালোকে চিকিৎসা সেৱাৰ লগত জড়িত থাকে, ভগৱানৰ পিছতে আপোনালোকক কোৱা হয় যে ভগৱানৰ পিছতে ডক্তৰ চিকিৎসকবিলাকক পোৱা হয় বুলি কোৱা হয়, কিন্তু এই ক্ষেত্ৰত কিমান সুৰক্ষা বুলি আপোনালোকে ভাবে? আজি নাৰী সুৰক্ষা হয়নে? আছে, নাৰী সুৰক্ষা আছে, কিন্তু মানে আৰু ৰুলছ থাকিব লাগে। এইটো ইমান চিম্পল ইছ্যু নহয় ন, কমপ্লিকেটেড ইছ্যু আছে আৰু মেণ্টেলিটিটো চেঞ্জ কৰিব লাগে, মানুহত মেণ্টেলিটিটো চেঞ্জ কৰিব লাগে। এইটোতো ছ'চিয়েল লেভেলত চেঞ্জ আহিব লাগে। 18-20 গৰাকী লোকে এগৰাকী মহিলা চিকিৎসকক ধৰ্ষণ কৰিলে, কিয় হ'বলৈ পালে বুলি এই ঘটনাটো? এইটোতো মানে এইটো মেণ্টেলিটি এনেকুৱা আছে মানুহত, মানে এইটো কাৰণতে মানে মানুহটো এনেকৈ ইমান বেয়াকৈ ক্ৰাইম কৰিব পাৰে। আৰু মেণ্টেলিটি এনেকুৱা হ'লে, ইভেন ছিকিউৰিটি হ'লে या ন ছিকিউৰিটি হ'লে এনেকৈ মানুহটো থাকেই, কিন্তু পিছত যদি এনেকৈ ঘটনা হ'লে পিছততো এটলিষ্ট ইনভেষ্টিগেশ্যন আৰু জাষ্টিছটো সোনকালে হ'ব লাগে। এইটো ইম্পৰ্টেণ্ট। তেখেতসকলে এনেদৰে ন্যায় বিচাৰিছে আৰু সুৰক্ষিত যদিও 80% যি নাৰী আছে সেই নাৰীয়ে কিন্তু নিৰ্যাতিত হৈ আহিছে। এইখন দেশতে কিমান সুৰক্ষা প্ৰদান কৰিছে সেইক লৈ এটা ভাৱবোধক মনেৰে তেখেতসকলে চিকিৎসকসকলে নিজৰ কৰ্মত আহিব লগা হয়। আৰু কিন্তু তাৰ ক্ষেত্ৰতে বিভিন্ন ঠাইত দেখা পোৱা যায় যে ভাৰতৰ বিভিন্ন ঠাইত দেখা পোৱা যায় এনেধৰণে যি চিকিৎসকসকল আছে, চিকিৎসা সেৱাৰ পিছতো এটা ভগৱানৰ পিছতে চিকিৎসকসকলক চিকিৎসক বুলি কোৱা হয়, কিন্তু তাৰ পিছতো চিকিৎসকসকলে আজি সেই ধৰ্ষণৰ বলি হ'ব লগা হ'ল। আৰু আছে তেনেধৰণৰ চিকিৎসকসকল, মই তেখেতসকলৰ পৰা জানিব বিচাৰিম, যিহেতু 18-20 গৰাকী লোকে ধৰ্ষণ কৰিলে এগৰাকী মহিলা চিকিৎসকক, কি ক'ব এই ক্ষেত্ৰত? মানে আমাৰ ডিমাণ্ডটো চিম্পল যে RG কাৰৰ হোৱাৰ এইটো ভিক্টিমক তেখেতে ন্যায় পায়। আমি চবেই সকলোকে জানো যে ন্যায় কোনো সীমা নাই, কিন্তু আমাৰ লগত ইমান টাইমো নাই। আমি 4 বছৰ 5 বছৰৰ কাৰণে ৰখি থাকিব নোৱাৰোঁ যে সিহঁতক ন্যায় পায়। আমি ফাষ্ট ট্ৰেক কোৰ্ট বিচাৰোঁ, তেখেতে সোনকালে ন্যায়টো পায়। আৰু আমাৰ চিকিৎসক চবে জানে যে ঘৰ আৰু আমাৰ নিজৰ ৱৰ্ক প্লেছত বেছি একো অন্তৰ নাই। যোনে 36 আৱাৰ্ছ 72 আৱাৰ্ছ ডিউটি কৰে তেখেতৰ কাৰণে হস্পিটেলটোৱে ঘৰ। যদি তেখেতৰ ৱৰ্ক প্লেছতে ছেফটি নাই, তেখেতে ক'তো ছেফ নাই। আৰু এইটো এটা বস্তু যে অকল ফিমেল ইছ্যু নহয় বা ডক্টৰ ইছ্যু নহয়, এইটো প্ৰত্যেক মেন, উমেন এণ্ড চাইল্ড চবকে এইটো চাই কিনে নিজৰ বুকুত সেইটো ভয়টো হ'ব লাগে আৰু তেখেতক চবকে বাহিৰত ওলাই আহিব লাগে। আৰু আমি চবেই বিচাৰোঁ যে RG কাৰৰ ভিক্টিমৰ সোনকালে তেখেতে ন্যায় পায় আৰু চেণ্ট্ৰেল প্ৰটেকশ্যন এক্টটো সোনকালে পাছ হৈ যায় আৰু আমাৰ চিকিৎসক চবৰ কাৰণে প্ৰটেকশ্যনটো পায়। নাৰী সুৰক্ষাৰ শ্লোগান দিয়ে কিন্তু এইখন চৰকাৰে, নাৰী কিমান সুৰক্ষিত বুলি কয়? বৰ্তমানতো আপুনি নিজে গম পায়, এইটো অকল ইয়াতে এইটো প্ৰথম কেছ হোৱা নাই এনেকুৱা মানে নাৰী ডক্টৰৰ লগত এইটো বা মানে আমাৰ 12 বছৰ আগতে অসম চিকিৎসা মহাবিদ্যালয়তে এনেকুৱা হৈছিলে। চ' এনেকুৱা নাই যে আমি ক'ব পাৰোঁ যে মানে সম্পূৰ্ণ হিচাপে নাৰীটো সুৰক্ষিত, কিন্তু আমি সেইকাৰণে আমি এইটো আন্দোলনত আহিছোঁ যে এনেকুৱা ঘটনাটো আকৌ এবাৰ নোলায়, যে এইটো ফুল ষ্টপ হিচাপে। আৰু আমি আমাৰ ফালৰ পৰা যিমান চেষ্টা কৰোঁ যে নাৰী ডক্টৰবিলাকৰ বা যিকোনো নাৰী হওক যে তেখেতে সুৰক্ষিত থাকে আৰু তেখেতে প্ৰটেকশ্যন পায় আৰু তেখেতে নিজৰ ৱৰ্ক প্লেছত ছিকিউৰিটি পায়। আৰু এনেদৰে সমগ্ৰ দেশৰ চিকিৎসকসকল আজি এনেধৰণৰ ওলাই আহিছে। সমগ্ৰ দেশৰ লগতে যি গুৱাহাটীৰ GMCH আছে, GMCHটো এনেধৰণৰ হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰিব ওলাই আহিছে। কৰ্মৰ পৰা বিৰতি লৈ পিনে তেখেতসকলে এনেধৰণৰ যি হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে একাংশ যি চিকিৎসক আছে। আৰু আন এগৰাকী চিকিৎসকৰ সৈতে আমি কথা পাতিবলৈ বিচাৰিম। বাইদেউ, যিহেতু 18-20 जन এটা দলে हिंदी में बोल सकते हैं, एक जो नारी है, नारी कितना सुरक्षित है इस देश में?
इस देश में नारी सुरक्षित तो नहीं है, अभी तो फ़िलहाल नहीं है। बिकॉज पहले नारी क्या 3 साल की बच्ची जब सुरक्षित नहीं है, बचपन से जब पेट में भी सुरक्षित नहीं है इस देश में, तो लड़कियां, हमें लड़कियों को तब से बचाना होता है जब से वो पेट में है एक माँ के, तब से लेके 80 साल की अम्मा तक, उन सबको बचाने की ज़रूरत है। इस देश में नारी सुरक्षित नहीं है। क्यों नहीं है? क्योंकि ऐसा कोई लॉ नहीं है उन लोगों के अगेंस्ट जो लड़कियों के अगेंस्ट क्राइम करते हैं। बस गवर्नमेंट को एक स्ट्रिक्ट लॉ बनाने की ज़रूरत है कि जिससे कि कभी अगर कुछ लड़कियों के या किसी भी फीमेल के अगेंस्ट कोई भी क्राइम हो तो उसको स्ट्रिक्ट सज़ा मिले, और उस सज़ा से लोगों को डर, लोगों में एटलीस्ट ये डर रहे कि हमने ये किया तो हमारे साथ ये हमें न्याय व्यवस्था में हमें ये सज़ा हो सकती है। तो इस सज़ा के डर से अगर 1 या 2 क्राइम भी हम फ्यूचर में बचा सके तो वो उस लॉ का सक्सेस होगा। वो तो इमेजिन करना भी हमारे लिए बहुत मुश्किल है कि वो जो चीज़ हुआ है, पहले तो हॉस्पिटल में हुआ है, वो चीज़ सबसे बड़ी बात है जो जिसने हमें डरा दिया। उसके बाद जो एडमिनिस्ट्रेशन का रवैया था उसके अगेंस्ट, वो तो और भी ख़तरनाक था, डरावना था। अगर ऐसा होगा, ये प्रोटेस्ट किस लिए? अगर उसको उसी समय न्याय मिल जाता तो हम लोग क्यों प्रोटेस्ट करते? लेकिन हमारे भारत का व्यवस्था, उसका एडमिनिस्ट्रेशन, हॉस्पिटल का एडमिनिस्ट्रेशन ऐसा था कि उसको न्याय दिलाने की जगह उसको कवर अप करने की कोशिश की गई है। तो ये तो सब मतलब हम इमेजिन भी नहीं कर सकते कि उस लड़की पे क्या बीती होगी उस समय, या उसके अभी फैमिली वाले क्या सफ़र कर रहे होंगे इस टाइम पे। वो सोचने हमारे सोच के भी बाहर है वो चीज़। বাইদেউ 18-20 এটা দলে এগৰাকী মহিলা চিকিৎসকক ধৰ্ষণ কৰিলে, কি ক'ব এই ক্ষেত্ৰত? हिंदी में बोल रहे हैं, हिंदी में। 18-20 लोगों ने मिलकर एक लड़की को, एक डॉक्टर को रेप कर दिया, इसके बारे में आप क्या बोलें? देखिए, ये जो इंसिडेंट हुआ है, एक तो इट इज़ वेरी आउटरेजियस एंड गट रेंचिंग, बट एट द सेम टाइम देयर आर क्वेश्चंस व्हिच आर अराइजिंग दैट इट इज़ एन इनसाइडर्स जॉब, इट्स एन आउटसाइडर्स जॉब. दिस हैज़ टू स्टॉप. वेदर इट्स एन इनसाइडर जॉब और एन आउटसाइडर जॉब, रेप इज़ बीन डन, murder has been done, so they need to be punished. And the investigation, we are all protesting. The main reason for the protest is because we want this investigation to expedite as fast as possible, and justice delayed is justice denied. So we want as soon as the justice has to be served as soon as possible. That is what I would like to say. डॉक्टर को भगवान मानते हैं हम लोग, फिर भी इस डॉक्टर हो या कोई फीमेल हो, मेल फीमेल की बात छोड़ो, कोई भी औरत इस देश में सुरक्षित नहीं है, इसके बारे में आप क्या बोलते हैं? एक्चुअली ये जो लोग कहते हैं डॉक्टर को भगवान मानते हैं, ये बिल्कुल सच नहीं है। एंड वी डोंट वांट एनीबडी टू ट्रीट अस लाइक गॉड, जस्ट ट्रीट अस लाइक ह्यूमन बीइंग. डॉक्टर को भगवान मानते होते तो ऐसा वाला इंसिडेंट होता नहीं होता है ना. तो दिस इज़ व्हाट वी आर आस्किंग, जस्ट अ बेसिक ह्यूमन राइट. दिस नीड्स टू बी सर्व्ड फॉर एवरी वुमेन इन द कंट्री. তেখেতসকলে কৈছে যে যিহেতু আমি সকলোৱে কওঁ যে ভগৱানৰ পিছতে ডক্তৰক মনা হয়, কিন্তু এই যি চিকিৎসক আছে, চিকিৎসকলে কৈছে যে কিন্তু সেই কথা সত্য নহয় যে ডক্তৰ ভগৱান স্বৰূপ. কিন্তু আজি সেই কথা প্ৰমাণ কৰি দিলে যি জঘন্য কাণ্ড সংঘটিত হ'ল, যি এই কলিকতাত যি 31 বছৰীয়া যি মহিলা চিকিৎসক আছিলে, সেই মহিলা চিকিৎসকগৰাকী 18-20 জনীয়া এটা দলে যি ধৰ্ষণৰ দৰে এক যি ধৰ্ষণ কৰি যি হত্যা কৰিলে, সেইদৰে যি এক নৰপিশাচৰ যি জঘন্য কাণ্ড, সেই জঘন্য কাণ্ড যাতে আৰু পুনৰ সংঘটিত নহওক তাৰ বাবে আজি ওলাইছে একাংশ যি চিকিৎসক আছে মহানগৰীৰ, সমগ্ৰ দেশৰ লগতে যি গুৱাহাটী মহানগৰীৰ যি চিকিৎসকসকল আছে, সেই চিকিৎসকসকলে এনেধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিছে. আমি সমগ্ৰ পৰিৱেশ আপোনালোকক ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থপ্ৰতিম বৰদলৈ দেখুৱাই আছে কেনেধৰণৰ ইয়াত যিসকল চিকিৎসক আছে, চিকিৎসকসকলে নিজৰ কৰ্মৰ পৰা আজি বিৰত হ'ব লগা হৈছে, কিয়নো যি ন্যায় আছে, সেই যি মৌমিতা দেৱনাথৰ যি ন্যায় পাব লাগে, সেই ন্যায়ৰ দাবীতে আজি এনেধৰণৰ একাংশ যি GMCHৰ যিসকল চিকিৎসক আছে, সেই চিকিৎসকসকলে এনেধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখা পোৱা গৈছে. আৰু আছে চিকিৎসকসকল, তেখেতসকলৰ পৰা মন্তব্য জানিবলৈ বিচাৰিম. বাইদেউ, যিহেতু 18-20 জনৰ এটা দলে এগৰাকী 31 বছৰীয়া মহিলা চিকিৎসকক ধৰ্ষণ কৰিলে, কি ক'ব এই সন্দৰ্ভত? এইটো বহুত বেয়া ঘটনা এটা হৈছে আমাৰ ডক্টৰছৰ লগত, আৰু এইটো মেইন কথাটো যি হ'ল, যিটো ন্যায়ো দিয়া নাই, আৰু আচল কথাটো যি হৈছে এইটো এতিয়ালৈকে উল্লেখো কৰিব পৰা নাই. সেইকাৰণে আমি জাষ্টিছ বিচাৰিছোঁ, আমাৰ লগৰ ডক্টৰক জাষ্টিছ দিব লাগিব আৰু ইমিডিয়েটলি একশ্যন এটা ল'ব লাগিব. আমি সেইটোৱে কামনা কৰিছোঁ, আৰু
ৰিকুৱেষ্ট কৰিছোঁ আৰু সেইকাৰণে প্ৰটেষ্টো কৰি আছোঁ। নাৰী সুৰক্ষা দিয়া বুলি কোৱা হয় এখন চৰকাৰে, কিন্তু আপোনালোকে যিহেতু এটা ৰোগীক আৰোগ্য কৰিবলৈ দিনে ৰাতি একাকাৰ কৰি দিয়ে, কিন্তু তাৰপিছতো আপোনালোকে সুৰক্ষিত নহয়। কিমান এখন চৰকাৰে কিমান সুৰক্ষা দিছে বুলি ক'ব পাৰি নাৰীক? যিহেতু কিবা হস্পিটেলত আমাৰ ছিকিউৰিটি আছে, কিন্তু কিবা এটা লেপছ কেতিয়াবা হৈ থাকিব পাৰে, কিন্তু নিজে আমি চবক হেৰি কৰিব লাগিব, প্ৰটেক্টেড থাকিব লাগিব। আমাৰ অথৰিটিয়ে এতিয়া আমাক প্ৰমিছ কৰিছে যে ছিকিউৰিটিটো ইনক্ৰিজ কৰিব। এতিয়ালৈকে যিমান ছিকিউৰিটি আছে আৰু ইনক্ৰিজ কৰিব ছিকিউৰিটি। ৰেড কাৰ্ড হোল্ডাৰ্ছ তেনেকুৱা প্ৰটেকশ্যন দিছে। আমাৰ ডিপাৰ্টমেণ্টো CCTV কেমেৰা ইনষ্টল হ'ব বুলি কৈছে। আপোনালোকে গম পাইছে ইতিমধ্যে সমগ্ৰ দেশজুৰি যি জঘন্য কাণ্ড সংঘটিত হৈছে। 18-20 গৰাকী লোকে মিলি এগৰাকী মহিলা চিকিৎসকক ধৰ্ষণ কৰিছে। কি ক'ব এই ক্ষেত্ৰত? এইটো এটা বহুত দুখদায়ক ঘটনা। আমাৰ যিকোনো মহিলাৰ লগতে হ'ব পাৰে। আমি দিনে ৰাতি ইয়াতে কাম কৰোঁ। আমি এতিয়া প্ৰথম আমাৰ শেষ হ'ল যে মানে অপৰাধকাৰী ন্যায় পাওক, অপৰাধকাৰীয়ে শাস্তি পাওক, ভিক্টিমজনীয়ে ন্যায় পাওক, আৰু আমি আমাৰ ৱৰ্ক প্লেছত যাতে ছেফটি পাওঁ, সেইটোৱে আমাৰ। চিকিৎসক বুলি নহয়, নাৰী কিমান সুৰক্ষিত বুলি ক'ব পাৰি? নাৰী এইখন দেশত কোনো ধৰণে সুৰক্ষিত নহয়। ইয়াতে আমি অকলে অহা যোৱা কৰোঁ। চিকিৎসক হিচাপে মোৰ নাইট ডিউটিও থাকে, ডে ডিউটিও থাকে। অকলে অহা যোৱা কৰিব লাগে। নিজে গাড়ী চলাই আহোঁ, কেতিয়াবা উবৰ ৰেপিড' এইবোৰতো আহোঁ। ৰাতি অকলে ভয় লাগে যেতিয়া নাইট ডিউটিত থাকোঁ। এনেকুৱা নহয় যে মানে এইবোৰৰ পৰা অকল আমাৰ মানে ডেঞ্জাৰ আছে। ইয়াতে মানে কি ৱাৰ্ড বয়, ৱাৰ্ড গাৰ্ল, এইবোৰ ৱাৰ্ড বয় যিবোৰ মানে ছিকিউৰিটি গাৰ্ড আছে, তেওঁলোকৰ পৰাও আমি মানে ডেঞ্জাৰ ফিল কৰিব পাৰোঁ। এনেধৰণে তেখেতসকলে এটা ডিউটিৰ পৰা বাহিৰ যেতিয়া ওলাই যায়, সেই তেতিয়াও তেখেতসকলে ভয়ে ভয়ে যাব লগা হয়, ঘৰলৈ উভতিব লগা হয়। ৰেপিডত যাওঁতেও ভয়েৰে যাব লগা হয়, কিয়নো সুৰক্ষিত নহয়। মহিলাৰ লগতে একাংশ যি চিকিৎসক আছে, চিকিৎসকসকল সুৰক্ষিত নহয়। আৰু আছে বিভিন্ন আৰু বহুকেইটা চিকিৎসক আছে, তেখেতসকলৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। বাইদেউ, যিহেতু নাৰী সুৰক্ষাৰ কথা কয় এখন চৰকাৰে, কিমান সুৰক্ষিত বুলি ক'ব পাৰি? সুৰক্ষাটো কিছুমান জেগাত এতিয়াও লেপছ আছে, চ' ছেফটিটো লাগে। আৰু তেতিয়া যাতে স্মুথ ফাংচনিং হ'ব পাৰে, হস্পিটেল এখনে হওক বা যিকোনো এটা অফিচে হওক, ছেফটিটো চবৰে চাব লাগে, আৰু তেতিয়াহে যাতে সকলোৱে ছেফলি কাম কৰিব পাৰিব। যাতে 18-20 গৰাকী লোকে এগৰাকী 31 বছৰীয়া মহিলা চিকিৎসকক ধৰ্ষণ কৰিলে, কিয় হ'ব পালে নাইবা কি কয় এই ক্ষেত্ৰত? সেইটো এটা হ'ব নলগীয়া বস্তু এটা হ'ল, আৰু এখন হস্পিটেলত সেনেকুৱা এটা হ'ব নালাগিছিল। চ' সেইটো কাৰণে অকণমান ছেফটি এটা এখন হস্পিটেলত যেতিয়া ৰাতি আৰু দিন সমানে কাম চলে, এটা ছেফটি এটা হস্পিটেলখনত থাকিব লাগিছিল, ছিকিউৰিটি ছিষ্টেম এটা। আপুনিও এগৰাকী চিকিৎসক, কিমান সুৰক্ষিত বুলি ভাবে নিজকে আপুনি? কিছুমান ক্ষেত্ৰত মাজে মাজে ফিল কৰা যায়, কিন্তু বাকীখিনি সময়ত মই ষ্টেট কেঞ্চাৰৰ হয়, ষ্টেট কেঞ্চাৰত কিন্তু সুৰক্ষাখিনি আছে। কি বিচাৰে আপোনালোকে ছেফটিৰ ক্ষেত্ৰত নাইবা সুৰক্ষাৰ ক্ষেত্ৰত, নাইবা এই যিটো আপোনালোকে ন্যায় বিচাৰিছে, কি বিচাৰে এই ক্ষেত্ৰত? যি জেগাত বেছি পেচেণ্ট থাকে, যি জেগাত ভিৰ হোৱা এনেকুৱা জেগাবিলাকত CCTV থাকিব লাগে, প্ৰত্যেকখন হস্পিটেলত ছিকিউৰিটি থাকিব লাগে, আৰু ৰেগুলাৰ চেকআপ হৈ থাকিব লাগে কি চব ঠিকে থাকে চলিছে নাই, সেইখিনি চাব লাগে। আৰু ৰাতি বিশেষকৈ চাব লাগে যেন মদ চদ খাই লৈ যাতে মানুহ হস্পিটেলত সোমাব নোৱাৰে, যাতে সেইবিলাক যাতে চাব লাগে অলপ। তেনেকুৱা পাইছে নেকি আপোনালোকে, যি সুৰাপান কৰিও চিকিৎসকৰ লগত অপব্যৱহাৰ কৰা আপোনালোকে পাইছে নেকি? এইটোতো মাজে সময়ে হয়, চবেই জানে, এইটো মাজে সময়ে হয়। এইটো বহুত লাজৰ কথা যে এনেকুৱা ইনচিডেণ্ট হৈছে। সেইটো হস্পিটেল কেম্পাছৰ ভিতৰত ছিকিউৰিটি প্ৰিন্সিপাল সিহঁতি চব থকা অৱস্থাত এইটো হৈছে, আৰু যোনে কৰিছে সিহঁতকো লাজ লগা নাই, মানে যে ইমান ফেমিলি বেকগ্ৰাউণ্ডৰ পৰা আহে আৰু এনেকুৱা নিলাজ কামবিলাক কৰিছে। শুনিয়ে আমাক বেয়া লাগি গৈছে, আৰু এইবিলাক কৰোঁতে মানে কি ক'ম আৰু এইটো। যি সময়ত মহিলা সবলীকৰণ নাইবা নাৰীৰ সুৰক্ষাৰ কাৰণে এইখন চৰকাৰে শ্লোগান দিয়ে, কিমান সুৰক্ষিত বুলি ক'ব পাৰি এইখন নাৰী সমাজ? আমি ফাৰ্ষ্ট নিৰ্ভয়া কেছ 2013-14 চনত আমি শুনিছিলোঁ। এই 10 বছৰ হ'বলৈ হ'ল, আজিও সেইটো স্থিতিতে আছোঁ। আজিও কিমান কেছ আণ্ডাৰ ৰিপৰ্টেড আছে, হৈ আছে সেইবোৰ। তো এইটো কিবা এটা আমাৰ ল'টো ষ্ট্ৰং কৰিলেহে তেতিয়া কিবা সিহঁতি কৰি এইবিলাক নীলাজ হৰকত কৰোঁতে ভয় লাগিব। তে 10 বছৰ আজি আমি 4 দিন 5 দিন এসপ্তাহ ধৰ্ণা দিম, আকৌ গৈ কথাটো একেই হৈ যায়। সেই লাষ্ট টাইম যিটো হৈছে তাতকৈ আৰু বেয়া ৰূপত এইটো হৈছে, তেতিয়া আমি কি লাষ্ট 10 বছৰত আমি ক'ত গৈছোঁ? আকৌ আহি সেই ধৰ্ণাটোতে একে বস্তুৰ কাৰণে আমি বহি আছোঁ। তেতিয়া আমি দেখা গ'লে আমি একোৱে কৰিব পৰা নাই সেইটো বিষয়ে। তো এইটো আকৌ তাৰপিছত
সব মব এটেক কৰি মেডিকেল কলেজ ভাঙা তো এইটোতো সলিউশ্যন নহয় না আকৌ পেশেণ্ট চাব লাগিব আকৌ সব ডক্টৰ সেইটো মেডিকেল কলেজতে কাম কৰিব লাগিব তো কি লাভ হ'ল এইবিলাক কৰি মানে এইটো দেখুওৱা গৈছে কিবা এভিডেন্স থকা সেইটো লুকাবৰ কাৰণে ভেণ্ডেলাইজ কৰা গৈছে না কি হৈছে একো বস্তুটো বাহিৰত ওলাই অহা নাই কিন্তু আপোনালোকৰ GMCH কৰ্তৃপক্ষই এটা ভাল পদক্ষেপ লৈছে যিহেতু সমগ্ৰ দেশজুৰি OPD সেৱা বন্ধ কৰি ৰখা হৈছে কিন্তু আপোনালোকৰ ইয়াত এটা ভাল পদক্ষেপ লোৱা হৈছে OPD সেৱা আপোনালোকে খুলি ৰাখিছে কিমান সত্য না সেই OPD এমাৰ্জেঞ্চি ছাৰ্ভিচ আমি কৰি আছোঁ এমাৰ্জেঞ্চি OT চলি আছে যোনবিলাক পেচেণ্টক প্ৰায়ৰ এপইণ্টমেণ্ট দিয়া হৈছিল সেইবিলাককো চোৱা হৈছে যিহেতুকে এমাৰ্জেঞ্চি ছাৰ্ভিচ পেচেণ্টকো আমাক চাব লাগিব আমাৰ অকল এইটো ফালে দায়িত্ব নাই পেচেণ্টৰ ফালেও দায়িত্ব আছে তাহাঁতকো চাব লাগিব পেচেণ্টবোৰ বহুত দূৰৰ পৰা কষ্ট কৰি আহিছে গোটেই কমপ্লিটলি বন্ধ কৰাও এটা আমাৰ ফালৰ পৰা এটা বেড মেছেজ হ'ব তো আমি সেইখিনি আমি ছাৰ্ভিচেছ যিটো এইটো সময়তো দিব পাৰোঁ আমি দি আছোঁ পেচেণ্টবিলাকক তো সেইবিলাক ভালধৰণে অৰ্গেনাইজ কৰি আধা মানুহ যদি ইয়াত আছে আধা মানুহ হস্পিটেলত বহি পেচেণ্টবিলাক চাই আছে ৰাতিপুৱা ৰাউণ্ডছ লোৱা হৈছে পেচেণ্টক যোনবিলাক কালি পৰহি অপাৰেশ্যন হোৱা পেচেণ্ট সেইবিলাককো চোৱা হৈছে যিহেতুকে হস্পিটেলৰ প্ৰচেছটো হেম্পাৰ নহওক পেচেণ্টবিলাককো ছাফাৰ কৰিব নালাগে তো সেইবিলাক চাই মেলি মানে আধা মানুহ ইয়াত আছে আকৌ শ্বিফটিং দিয়া হৈছে বাকীখিনি ডক্টৰ পাছত ছেকেণ্ড হাফত যাব ইয়াত আমাৰ এইবিলাক কণ্টিনিউ কৰি থকা হ'ব ধৰ্ষণকাৰীক কি বিচাৰে আপোনালোকে কি শাস্তি বিচাৰে মানে এটা ছিকিউৰ্ড এনভাইৰনমেণ্ট আৰু একো নাই মানে আজিকালি এই মহিলাৰ ওপৰত যিটো হৈছে এই অত্যাচাৰটো হ'ব নাপায় কোনোবা এটা ষ্ট্ৰিক্ট ল' এটা হ'ব লাগে আৰু কিবা ফাষ্ট ট্ৰেক এনেকুৱা কিবা ইনচিডেণ্ট ৰিপৰ্ট হ'লে সোনকালে এইটো ফাষ্ট ট্ৰেক কৰি মানে বেলেগ ৰুলছ আনি মেলি যে মানে ন্যায় পায় আৰু সেইটোৱে বিচাৰিছোঁ তাৰ সমান্তৰালভাৱে ধৰ্ষণ আৰু হত্যাৰ প্ৰতিবাদত দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ সপক্ষে আজি ৰাতিপুৱা 10:30 পৰা 12 বজালৈ এইমছ গুৱাহাটীৰ চিকিৎসকসকলে প্ৰতিবাদ কাৰ্যসূচীৰ পালন কৰে এতিয়া তদন্তকাৰী সংস্থা CBI ঘটনাটোৰ তদন্ত কৰি ভুক্তভোগী চিকিৎসকগৰাকী পৰিয়ালটোক ন্যায় দিবলৈ সক্ষম হয় নে নহয় সেয়াহে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থপ্ৰতিম বৰদলৈৰ সহযোগত মৃন্ময় বড়োৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও